আৰু আলু ভাজি বনাইছিলোঁ কাৰণ ৰাতিপুৱা উঠিয়ে অলপ হেভি নাস্তা লাগে নহ'লে দিনটো নহ'লে ইমান ডাঙৰ হৈছে নহয় দিনটো এতিয়া আৰু ৰাতিপুৱা ৰুটি নাস্তা বা কিবা হেভি নাস্তা খালে গোটেই দিনটো আৰু প্ৰব্লেম নহয় সেইকাৰণে ৰাতিপুৱা অলপ হেভি নাস্তা বনাওঁ আৰু ৰুটি চুটি খালে একেবাৰে তিনিটাৰ সময়ত ভাত খোৱা হয় সেইকাৰণে মই ৰাতিপুৱা অলপ ৰুটি নহ'লে বিৰিয়ানী এইবিলাক বনাওঁৱে যাক নহয় খোৱা দোৱা হৈ গ'ল তাৰপিছত জলকীয়া আছিল ভাজি ল'লোঁ দিনটোতো মই কাম কৰিয়ে থাকোঁ দেখাওঁ আপোনালোকক অলপ দেখাওঁ কিন্তু গোটেই দিনটোৱে কাম আছে জলকীয়া ভাজি মই ৰ'দত দিলোঁ কাৰণ গুড়ি কৰিব দিম জলকীয়া গুড়ি নাই সেইকাৰণে আৰু আপোনালোকে আৰু আজি ঈদ যোৱা 10 দিন হ'ল কাৰণ শনিবাৰ ৰবিবাৰ আজি 10 দিন হ'ল ঈদ যোৱা আজি আকৌ মই পোলাও আৰু মটন বনাম কাৰণ ঈদৰ দিন নহয় ভালদৰে খোৱাও হোৱা নাই এবাৰে বনাইছিলোঁ পিছত আৰু বনোৱা নাই সেইকাৰণে ভাবিছোঁ পোলাও আৰু অলপ মটন বনাম যাক নহয় দেখাম আপোনালোকক আৰু এজনে কমেণ্ট কৰিছিল পাপৰ ৰেচিপি লাগে ময়দাৰ পাপৰ সেইটোও দেখাম আজি কাৰণ আপোনালোকৰ কাৰণে মই ভিডিঅ' কৰোঁ মানে ব্লগ কৰোঁ আপোনালোকৰ কমেণ্টটো মোৰ চাবই লাগিব এজনে কমেণ্ট কৰিছিল পাপৰ ৰেচিপি লাগে মোৰ চেনেলত দিয়াই আছে তথাপি মই ভাবিছোঁ আজি আৰু এবাৰ দেখাই দিম আপোনালোকক তেনেহ'লে কোনে চোৱা নাই চাব পাপৰ ৰেচিপি বনাম ময়দাৰ আছে মোৰ তথাপি আপোনালোকৰ কাৰণে অলপ বনাই দেখাই দিম তেনেহ'লে ব্লগটো শেষলৈকে চাই থাকক মই ৰেডি কৰোঁ এইটো নহয় যোৱাকালিৰ ব্লগ মই আজি দিম আৰু এটা বাটি লৈছোঁ দেখিছেনে পাপৰ কেনেকৈ বনাম দেখাই আছোঁ আপোনালোকক গোটেইখিনি এতিয়া মই এটা বাটি লৈছোঁ ইয়াত ময়দা ল'ম মই জোখমতে ল'ম আজি কাৰণ মোৰতো আইডিয়া আছে বনোৱাত আপোনালোকক দেখুৱাৰ কাৰণে এজনে কৈছিল সেইকাৰণে মই দেখাই আছোঁ দেই এতিয়া ময়দা ল'লোঁ এবাটি আৰু এবাটি দিম দুবাটি ময়দা ল'ম কাৰণ বেছি নবনাওঁ আছে মোৰ আপোনালোকক দেখুৱাৰ কাৰণে বনাই আছোঁ জাষ্ট আৰু এয়া আৰু এবাটি ময়দা লৈছোঁ আপোনালোকে বেছি কৰি বনাব পাৰে মই অলপখিনিয়ে বনাইছোঁ মোৰ আছে সেইকাৰণে আৰু এতিয়া নিমখ দিম কালি জিৰা দিম আপোনালোকে চালে অলপ গোলমৰিচো দিব পাৰে মই দিয়া নাই অকল ময়দা কালি জিৰা আৰু নিমখ পানী এই চাৰিটা বস্তুই লাগে আৰু বেছি নালাগে মই জোখমতে দেখাই আছোঁ পানী দিম এতিয়া কাৰণ দেখুৱাৰ কাৰণে দুবাটি ময়দা লৈছোঁ আঢ়াই বাটি পানী দিব লাগিব কাৰণ আঢ়াই বাটি পানী লাগিছে মোৰ ইয়াত এইটো বাটি দিয়ে নহয় আঢ়াই বাটি পানী লাগিছে দুবাটি আৰু আধা বাটি কৈ দিলোঁ সেইটো আপোনালোকে চাব আৰু মোৰতো জোখ নালাগে মই ডাইৰেক্ট বনাওঁ সেইকাৰণে এতিয়া গুলাই ল'ম ভাল কৰি আৰু হাতেৰে ল'ম চামুচ আৰু নহ'ব কাম হাতেৰে ল'লে ভাল হয় দেখিছেনে কিমান ধুনীয়া আৰু গুটি থাকিলে নহ'ব ভালদৰে মিলাই ল'ব লাগিব দেখিছেনে কিমান ধুনীয়া হৈছে মই এইটো এতিয়া দুভাগ তিনিভাগ কৰিম কালাৰ দিম অলপ ফুড কালাৰ আছে মোৰ অৰেঞ্জ আৰু গ্ৰীণ সেইটো দি মিলাই ল'ম দুটা বাটিত ল'ম এইখিনি পানী ৰ'লে মানে 3 বাটি পানী লৈছিলোঁ আঢ়াই বাটি পানী লাগিলে এতিয়া 3 ভাগত কৰি লৈছোঁ এতিয়া কালাৰ দিম এটাত গ্ৰীণ দিম এটাত অৰেঞ্জ দিম আৰু এটাতো হোৱাইট আপোনালোকে ব্লগটো কিন্তু শেষলৈকে চাব স্কিপ নকৰিব আৰু নতুন ব্লগ জনাই চাই প্লিজ এটাকৈ সাবস্ক্ৰাইব মাৰি দিব আৰু কালাৰ কিন্তু বেছি দিব নালাগে অলপ দিলে হ'ল ইমান এটা কষ্ট নহয় সহজতে ঘৰত বনোৱা বস্তু খাই ভাল লাগে হেলদি হয় আৰু ভাল লাগে খাইও মানে যেতিয়া তেতিয়া খাব পাৰি আৰু পাপৰ বনাই আছোঁ নহয় ঈদত লাগি আছে মোৰ যেনে ঈদত বনোৱা হয় যে সেইকাৰণে ভাবি আছোঁ ঈদে নেকি সেইকাৰণে মই আজি পাপৰো বনাই আছোঁ পোলাও বনাম মটন বনাম কাবাব বনাম আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব আৰু কৰ পৰা মোৰ ব্লগ চাই কমেণ্টত জনাবচোন এতিয়া গুলা হৈ গ'ল মই এতিয়া এটা প্লেটত মানে তেল লৈছোঁ তেলটো এতিয়া তাৱাত মুচি ল'ম মুচি লৈ পাপৰকেইটা বনাম মানে তাৱাটোও ভাল হ'লে ভাল হয় খোৱা তেল দিলেও হয় এনে ৰিফাইন অইল দিলেও হ'ব অলপ তেল দিম জাষ্ট আৰু গুলাটো ধুনীয়া হৈছে নহয় মোৰ সেইকাৰণে পাপৰকেইটাও ধুনীয়া হ'ব
রুটি একটা ফার্স্টে দেয় দিয়া নিলে তো সেমে প্রসেস খালি কালারে বলে বনাই আছো মই গ্ৰীণ কালাৰ হে দিছো আৰু শুকা দিওতে নহয় কুলাত হওক যিকোনো বস্তুত হওক মানে উলটাই দিলে ভাল হয় নহলে লাগি নধৰে গাইস পাপৰ বনা হৈ গৈছে দেখিছেনে কিমান ধুনীয়া হৈছে ৰদত শুকাই দিছো ৰদ নাই এতিয়া এবিলাক বনাই ললো আৰু জলকীয়াটো শুকাই দিছো কাৰণ গুড়ি কৰিব দিম সেই কাৰণে ভাজি লৈছো আকৌ শুকা দি গৈছো পাকঘৰত সোমালো মই পিনে মটন বনাই আছো মটন দি আলু বনাই আছো আৰু এইটো পানী ইয়াত দি দিম আৰু পোলাও বনাম অলপ আৰু এটা বস্তু বনাম সন্ধিয়া দেখাই আছো আপোনালোকক তেনেহলে না কিমান ৰদ উঠিছে দেখিছেনে এতিয়া মই বনাই আছো পোলাও আজি দুটামান বাজি গল দে এতিয়াও ৰান্ধা বাঢ়া হোৱা নাই মোৰ আৰু এইবিলাক কৰোতে নহয় সময় লাগে এতিয়া পোলাওটো মই বহাই দিছো আৰু একদম শৰ্টকাট পোলাও বনাই আছো দে কুকাৰত আগত মই ৰিফাইন হওক ঘি হওক দিলে হল তাৰ পিছত পিয়াজটো আগত ভাজি ললে হল পিয়াজটো কিন্তু কালাৰ হলে আৰু একো নালাগে একদম কালাৰ কৈ ভাজি এলাচি দালচিনি এবিলাক দি আদা ৰসুন বাটা দি ভক্সালটো দিলে হৈ গল আৰু পানীটো জুকমতে দিলে হৈ গল একেবাৰে পোলাও শৰ্টকাট পোলাও হৈ গল মোৰ দুপৰীয়া আৰু এইটো দেখিছেনে পোলাও কিমান ধুনীয়া পোলাও বনাইছো মানে একদম সহজ পদ্ধতিত পোলাও ইমান ভেজাল নহয় আৰু মটনটো দেখাই দিলো এইটো মটন আলুৰ ঝোল এয়া মটন আলুৰ ঝোল আৰু ইপিনে বনাই আছো মই কাবাব কাৰণ বহুত দিন পিছত ভাবিলো কাবাবটো এইবাৰ ঈদত খোৱা নাই সেই কাৰণে ভাবিলো বনাও আৰু এইটো নহয় মই বুটৰ দালি দিছো মটন দিছো আপোনালোকে চিকেনো দিব পাৰে মটন দিছো সৰু সৰু কৰি কাটি শুকান জলকীয়া আদা ৰসুন বাটা আৰু গৰম মছলা দালচিনি আৰু হালধি নিমখ জিৰাৰ গুড়ি ধনিয়াৰ গুড়ি এইখিনি দি মই একদম সিজাই ললো কেৰাহীত এতিয়া গ্ৰাইণ্ডাৰত দিম ঠাণ্ডা হলে তাৰ পিছত বনাম কাবাব তেনেহলে আপোনালোকে চাই থাকক ব্লগটো মই এতিয়া নকৰো কাৰণ গা পা ধোৱা নাই গা পা ধুই আহো পিছত কৰিম দেখাম আপোনালোকক আৰু লৰা তাতে খাব বহিছে না হৈছে এইটো এতিয়া মই গ্ৰাইণ্ডাৰত পেষ্ট কৰি লম কাৰণ অলপ অলপ কৰি লম বেছি হলে আকৌ দিগদাৰ হৈ যাব একেবাৰে পেষ্ট কৰি দেখাই আছো গাইস অলপ আগতে গা পা ধুলো কিন্তু ভাত খোৱা নাই আজি ভাত খাবলৈ মনে যোৱা নাই নহয় তেনেহলে পাকঘৰত বলক মই কাবাব কেইটা বনাও ঘৰত সোমালো আৰু এয়া মই ভাত খাম আগত কাৰণ ভাত ওলাই লৈছো ভাত খাই লও গাইস কাবাব বনাম কিন্তু ইয়াত মই বিস্কুটৰ গুড়ি দিয়া নাই বিস্কুটৰ গুড়ি দিব লাগিব সেই কাৰণে মই আগত ভাত খাই লও সবজিটো গৰম কৰি আছো আৰু ভাতও ওলাই লৈছো কাৰণ এতিয়া সন্ধিয়া 5টা মান বাজে ভাতটো খাই লও ইমান দেৰি কৰি খাই আছো দুপৰীয়াৰ ভাত আহি আছো অলপ পিছত চাহ খালো চাহ খাই পেলাই এয়া কাবাবটো মই ভাজি আছো বেছি তেলত নহয় অলপ কৈ তেল দি তাৱাতে ভাজি আছো তেনেহলে ব্লগটো আৰু বেছি ডাঙৰ নকৰো ইয়াতে শেষ কলো বাই বাই গুড নাইট আকৌ আহি আছো নেক্সট ব্লগ